ছাত্ৰছাত্ৰীসকল ফাৰ্ষ্ট ইউনিট যিটো এক্সাম ফাৰ্ষ্ট ইউনিট এক্সাম ক্লাছ 6ৰ এখন কুৱেশ্যন পেপাৰ মই লৈ আহিছোঁ ছ'চিয়েল সায়েন্সৰ যিসকল ছাত্ৰছাত্ৰীৰ পৰীক্ষা হোৱা নাই তোমালোকৰ বাবে সুবিধা হ'ব সময় 2 ঘণ্টা থাকে ফুল মাৰ্কছ থাকে 50 প্ৰথম প্ৰশ্নটো আছে তলৰ প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিওৱা যদি এটা 1 নম্বৰকে 10টাত 10 নম্বৰ আছে ছাত্ৰছাত্ৰীসকল প্ৰথম এটো দিয়া আছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি চন্দ্ৰ হ'ব পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰো আমাৰ এটা হোৱাটছএপ চেনেল আছে য'ত কোনো পেমেন্ট নকৰাকে ধুনীয়াকে কুৱেশ্যন আনসাৰ প্ৰশ্ন কাকত আদি সকলোখিনি পাই থাকিবা তোমালোকে চেনেলটোত জয়েন হ'লে হ'ল তাৰ বাবে কোনো পেমেন্ট কৰিব নালাগে হোৱাটছএপতে তোমালোকৰ চেনেলৰ লিংকটো দিয়া থাকিব মানে ইউটিউবৰ হেৰিত যেটো ডেসক্ৰিপচনত তোমালোকে তাত গৈ কেনে লিংকটোত ক্লিক কৰি তোমালোকে জয়েন হ'ব পাৰিবা আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইউটিউবত আমি ক্লাছ 6ৰ ভালেখিনি কুৱেশ্যন আনসাৰ দি থাকো গতে ইউটিউব চেনেলটো সাবস্ক্ৰাইব আজিকালি জানাই তোমালোকে আজিকালি স্মাৰ্ট হয় গতিকে সাবস্ক্ৰাইব কৰা অপচনটো দেখাই পাইছা গতিকে তাত তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা যে নহয় আগবাঢ়িছো আমি প্ৰশ্নলৈকে বিষুৱ ৰেখাৰ অন্য এক নাম কি বিষুৱ ৰেখাক আমি কি বুলি কওঁ অক্ষাংশ বা অক্ষৰেখা বুলি কওঁ পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লয় ইয়াত আমি যদি চাওঁ তেতিয়াহ'লে 24 ঘণ্টা সময় লয় পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে ইয়াৰ এনসাৰটো হ'ব 2 নম্বৰ 24টা তাৰ পিছত প্ৰশ্নটো আহিছো কম্পাছৰ চুম্বকীয় কাঁটা সদায় কোনফালে মুখ কৰি থাকে গতিকে ইয়াৰ এনসাৰটো চাও যে তেতিয়াহ'লে কম্পাছৰ চুম্বকীয় কাঁটা সদায় কোনফালে মুখ কৰি থাকে ইয়াৰ এনসাৰ হ'ব পূব পশ্চিমাকৈ ঠিক আছে কম্পাছৰ চুম্বকীয় কাঁটা সদায় উত্তৰ দক্ষিণাকৈ থাকে উত্তৰ দক্ষিণা হ'ব নেক্সট হৈছে হিমবাহ ক'ত সৃষ্টি হয় হিমবাহ সৃষ্টি হয় পৰ্বতত ঠিক আছে পৰ্বতত সৃষ্টি হয় তাৰ পিছত আছে বৰাক উপত্যকাৰ অন্তৰ্গত এখন জিলা শ্ৰীভূমি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মেৰিয়ানা খাত কোন মহাসাগৰত অৱস্থিত প্ৰশান্ত মহাসাগৰত অৱস্থিত তাৰ পিছত আছে এক দশক বুলিলে কিমান বছৰক কোৱা হয় এক দশক বুলি ক'লে 100 বছৰক কোৱা হয় ঠিক আছে 100 বছৰ কিমান আছে নো 10 বছৰ আছে এটো হ'ব 1 নম্বৰটো শুদ্ধ হ'ব মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষ পঞ্জীয়নখনৰ নাম কি যেটো 2 নম্বৰ হিজৰী বুলি কোৱা হয় তাৰ পিছত আহিল 2 নম্বৰ প্ৰশ্নলৈকে পৃথিৱীৰ কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে পৃথিৱীখন কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে বুলি কৈছে উত্তৰটো লিখিবা তোমালোকে পশ্চিম দিশৰ পৰা পূব দিশলৈকে ঘূৰে ঠিক আছে পশ্চিম দিশৰ পৰা পূব দিশলৈকে ঘূৰে পৃথিৱী নিজৰ মেৰুদণ্ডত তাৰ পিছত নাসাৰ ফুল ফৰ্ম কি সুধিছে যেটো আমাৰ দেখা আছে নাসাৰ ফুল ফৰ্মটো হৈছে সেইটো হ'ব নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন হ'ব ইয়াৰ শুদ্ধ উত্তৰ নদীৰ উৎস মানে কি নদীৰ উৎস মানে হৈছে যি ঠাইৰ পৰা নদীৰ সৃষ্টি হয় বা ওলাই তাকে নদীৰ উৎস বুলি কয় যিৰ পৰা ওলাই আৰু তাৰ পিছত নেক্সট প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে সম্পূৰ্ণ মহাদেশৰ ভিতৰ ভাগত অৱস্থিত এখন সাগৰৰ নাম লিখা সম্পূৰ্ণ মহাদেশৰ ভিতৰ ভাগত অৱস্থিত এটো তোমালোকে চাবাচোন কি হয় কিতাপত কি আছে মানুহে পোহা এবিধ জন্তুৰ মানুহে পোহা প্ৰথম জন্তুবিধ কি হেতু হ'ব কুকুৰ কোন মহাদেশত মানুহৰ প্ৰথম বসতি থকাৰ প্ৰমাণ পোৱা যায় হেতু হৈছে আফ্ৰিকা মহাদেশত জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায় হেতু কোৱা হয় পত্ম জীৱবিজ্ঞানী বুলি কোৱা হয় পত্ম জীৱবিজ্ঞানী পানী দেখুৱাবলৈ মানচিত্ৰত কি ৰং ব্যৱহাৰ কৰা হয় নীলা ৰং ব্যৱহাৰ কৰা হয় 24 ঘণ্টাত পৃথিৱীয়ে কিমান ডিগ্ৰী কোণ কৰে 360 ডিগ্ৰী কোণ কৰে তাৰপিছত 3 নম্বৰ আছে মানচিত্ৰৰ উপাদান কেইবিধ কি এবিলাক হলে দূৰত্ব দিশ চিহ্ন বা প্ৰতীক তাৰপিছত অপসুৰ আৰু অনুসুৰ কাক বোলে অপসুৰ হৈছে 4 জুলাই তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব সৰ্বোচ্চ হয় ইয়াকে অপসুৰ বোলে আনহাতে 3 জানুৱাৰী তাৰিখে পৃথিৱী সূৰ্যৰ চাৰিওফালে সূৰ্যৰ আটাইতকৈ ওচৰত থাকে
এই অৱস্থাক অনুভৰ বুলি কোৱা হয়। আহ্নিক গতিৰ ফলত কি হয়? আহ্নিক গতিৰ ফলত পৃথিৱীত দিন ৰাতি হয়। তাৰপিছত এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? ইয়াৰ এনচাৰটো হ'ব এপিগ্ৰাফিষ্টসকলে শিলালিপি, ত্ৰামলিপি আৰু প্ৰাচীন মুদ্ৰাৰ আদিৰ বিষয়ে অধ্যয়ন কৰে। আদিম যুগত অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতবৰ্ষৰ দুখন ঠাইৰ নাম লিখা। তাৰপৰা তোমালোকে চাবা, ইয়াত কিতাপত কি আছে তোমালোকে চাবাচোন। ঠিক আছে, মই চোৱা নাই বাৰু। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ একাধিক ক্ৰম কি আছে? সূৰ্যৰ পৰা দূৰত্ব প্ৰথম বুধ পাবা, তাৰপিছত শুক্ৰ, পৃথিৱী, মংগল, ঠিক আছে, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, তেনেকুৱা পাবা। পৰ্বত পাহাৰৰ মানুহে কিদৰে সহায় কৰে? এইবিলাক লিখিবা ধুনীয়াকে। অক্ষৰেখা, দ্ৰাঘিমাৰেখাৰ পাৰ্থক্য লিখিবা। এটা গোলকৰ ছবি আঁকি তাত বিভিন্ন অক্ষবোৰ এইডাল দেখিবা। গোলক এটা আঁকি তাৰ বিভিন্ন প্ৰধান অক্ষৰবিলাক লিখিব লাগিব, অক্ষৰেখা লিখিব লাগিব। আৰু তাৰপিছত 5 নম্বৰ আছে, 9 নম্বৰ দিছে প্ৰকল্প লিখিব। ঠিক আছে, আশা কৰোঁ তোমালোকে বুজি পাইছা। এইখিনি চেষ্টা কৰিবা। ঠিক আছে, বাই।